সকলোকে পুনৰ বেলেগ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি অনুষ্ঠান এটা আছে, প্ৰগ্ৰেম এটা আছে। আজি ভজু কাকতিবাৰী তো ঠাণ্ডাত আহিছোঁ। এতিয়া নিশাৰ পৰা 7:30 বাজিছে। ইমানে ঠাণ্ডা দিছোঁ, হাত অপৰা হৈ গৈছে পূৰা। এতিয়া মই পাইছোঁ এয়া বেঙেনাবাৰী, একদম ঘন কুঁৱলী, ঠাণ্ডাত আহিছোঁ। আচলতে এজন আহি পাইছোঁ সোণাৰী টাউন। একদম হাত চাত একেবাৰে অপৰা হৈ গৈছে ঠাণ্ডাত। এতিয়া আৰু প্ৰায় 30 কিলোমিটাৰমান আহিলোঁ, আৰু আছে প্ৰায় 5-6 কিলোমিটাৰ আছে। আৰু যিহেতু টিংখাঙৰ পৰা আহি আছোঁ, এতিয়া ইয়াত চাহ একাপ খাই ল'ম, তাৰপৰা আকৌ গৈ থাকিম আৰু দেই। সোণাৰী টাউন আহি প্ৰগ্ৰেমৰ ঠাইত পাইছোঁ আৰু লাহেকৈ। আচলতে ইমান ঠাণ্ডাত 1.5 ঘণ্টা লাগিছে। একদম 42 কিলোমিটাৰ, 42 কিলোমিটাৰ আহিছোঁ। ঠাণ্ডাত একেবাৰে হাত চাত অকৰা হৈ গৈছে, বৰফ চব। এতিয়া আৰু কি ক'ম আৰু, জীৱনটো আচলতে জীয়াই থকাটো ইমান সহজ কথা নহয় আজিৰ দিনত। মাত্ৰ কেইটকামান পইচাৰ কাৰণে ইমান ৰাতি, আচলতে যাওঁতেও এতিয়া 3-4 বাজিব চাগে। ৰাস্তাত ইয়াৰ পৰা 42 কিলোমিটাৰ যাওঁতে অকল ৰাস্তাত পাম কুকুৰ, মেকুৰী, অন্যান্য জীৱ জন্তু, তাৰ বাদে মানুহ চানুহ নাই। গাড়ী এখন দুখন পাম ৰাস্তাত। প্ৰগ্ৰেমৰ অনুষ্ঠান শেষ হোৱাৰ পাছত আকৌ ঘৰমূৰা হ'ব লাগিব। সকলোখিনি ঘৰলৈ যাম। এতিয়া লগৰকেইটা আহিব আৰু লগ খাম ইয়াতে। বাৰু চাই থাকিব, কি পাৰোঁ কি নাপাওঁ দেখাম আৰু। আচলতে কি ক'ম আৰু, মই কুকুৰ ভক্ত যে, য'ত হ'লেও কুকুৰে লগ পাওঁ। চাজিতো কুকুৰ নোম নাই, সেইটো কাৰণে ভাল নাই বাৰু। চাইনি ভয় খাইছে মোক দেখি। একদম প্ৰগ্ৰাম চগ্ৰাম সামৰি ঘৰমুৱা হৈছোঁ। বাজিছে এতিয়া প্ৰায় 4টা বাজিছে। একদম অৱস্থা বেয়া। তই দেখিছেনে, চব তিতি গৈছোঁ একেবাৰে। চব কুঁৱলী, হিম চব বৰফ হৈ গৈছে। কুঁৱলীৰ পৰা বাট নেদেখি চাৰিওফালে কেৱল কুঁৱলী আৰু কুঁৱলী। প্ৰগ্ৰাম সামৰি ঘৰলৈ আহি আছোঁ। বহুত কষ্ট, 2 টকামান পইচাৰ কাৰণে। এয়াই চাগে জীৱনৰ মানুহৰ সংগ্ৰাম, জীয়াই থকা। কি ক'ম আৰু, এতিয়া মাত চাত ভাগি গৈছে। অনুষ্ঠান আছিলে আমাৰ আজি ভজু কাকতিবাৰী কোঁৱৰ গাঁও। খুব ধুনীয়া অনুষ্ঠান হৈ গ'ল। এই ঘৰলৈ বুলি গৈ আছোঁ। আচলতে এইখিনিতে কথা এটা কওঁ, ৰাতিপুৱাই আচলতে মানুহ এজনক আঘাত লগাকৈ কথা কোৱাতকৈ আঘাত লগাকৈ আচলতে সেই মানুহজনক পোনপটীয়াকৈ সুধি ল'ব কথাটোনো কি, তাৰ পাছত আচলতে বেলেগৰ লগত আলোচনা কৰিব। সেই মানুহজনক নুসুধাকৈ কিছুমান কথা বেলেগৰ মুখে মুখে ডলাৰ বগৰী নিচিনাকৈ কথাবোৰ আলোচনা কৰি নুফুৰিব। খুব বেয়া কথা এইটো। আচলতে ইমান কষ্ট কৰি আমি খাই আছোঁ বুলি ক'ব লাগিব, দুবেলা দুমুঠি। কি কৰিম আৰু জীৱনত, এইটোৱে হাতত ল'লোঁ, এইটোকে কৰি চাগে যিমান দিনলৈ জীয়াই থাকোঁ পাৰোঁ, এনেকৈ আৰু থাকিম আৰু। বেলেগটো কৰিব লগা একো নাই এতিয়া। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ঘৰলৈ এতিয়াও আছে প্ৰায় 25 কিলোমিটাৰ। যাওঁ, অলপ ৰেষ্ট লওঁ। সোঁৱৰণিৰ কুঁৱলী ফাকেদি বাট বুলিলোঁ ঘৰমূৰা প্ৰকৃতি হৈ। আচলতে যিখিনি কষ্ট, সেইখিনি কেতিয়াবা নিজেই চাম বুলি ভিডিঅ'বোৰ ইউটিউবতে সাঁচি থ'লোঁ। আপোনালোকে যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। একদম কুঁৱলী চাৰিওফালে চব। বাই বাই। পুনৰ এটা ভিডিঅ'ত আকৌ লগ হ'ম।